ঘটিল ঘটন বিনিদ্ৰ ৰজনীকতাই হস্তিনাৰ সেনাগণে নদ নদী পাহাৰ ভৈয়াম সকলোতে কৰিলে চলাত তথাপিও নাপালে বিচাৰি স্নেহৰ পুত্ৰ মোৰ ভীমক ঢেক মোৰ মাতৃত্ব ব্যৰ্থ আজি মই নিজ পুত্ৰৰ প্ৰতিপালনত নোৱাৰিলো কৰিব মই অকালতে পিতৃ আৰু পুত্ৰৰ যতন নিশ্চয় অধম দুৰ্যোধনে ভীমৰ অপকাৰ কৰিলে সাধন অধম দুৰ্যোধনে ভীমৰ অপকাৰ কৰিলে সাধন দুৰ্যোধনে ভীমৰ একো অপকাৰ কৰিব নোৱাৰে মাতৃ বাছা যুধিষ্ঠিৰ কোৱা বাছা পালানে কিবা সম্ভেদ ভীমৰ ক'ত মোৰ পুত্ৰ ভৃকুদৰ ক্ষান্ত হোৱা জননী ক্ষান্ত হোৱা নহও ক্ষান্ত মই দৈত্য বিভিন্ন হে ভনী জননী জন্মদাত্ৰী মই তোমালোকৰ নুবুজিবা আৰ্তনাদ মাতৃ হৃদয়ৰ বকৰ অমৃত ঢালি দিবা নয় গঢ়িলো তনুজাৰ মাতৃ নোৱাৰো হইব মই মাতৃ তুমি ক্ষান্ত হোৱা 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 মাতৃ দাদা হাই বাছা ভীম মাতৃ মোক এৰি তই ক'ত আছিলি বাছা শুনা মাতৃ দুষ্ট দুৰ্যোধনে চল কৰি কালকটা বিষ মোক কৰালে পান আৰু কি জানা মাতৃ সৌদৰৰ সংগে মিলি মোক পেলাই দিলে গংগাৰ তীৰত হয় মাতৃ বুজিছো অক্ষমনীয় অপৰাধী কৰিছে দুৰ্যোধনে কিন্তু এই কথা তুমি ৰাখিবা গোপনে অন্যথা একোপ চৰা দুৰ্যোধনে পুনৰ কৰিব পাৰে আমাৰ অনিষ্ট সাধন কিন্তু বাছা এনে ভয়ংকৰ বিপদৰ পৰা তুমি কেনেকৈ ৰক্ষা পৰিলা বাছা ভাগ্যে মোক পাতালৰ নাগগণে কৰিলে উদ্ধাৰ আৰু কি জানা মাতৃ তোমাৰ পুত্ৰ বুলি জানি নাগৰাজ বাসুকীয়ে সম্বোধিলে মোক স্নেহৰে নাতি বুলি বাছা নাগৰাজ বাসুকী মাতা মহমূৰ আৰু পৰম তৃপ্তিৰে পান কৰি পাতালৰ অমৃতুল্য দুষ্প্ৰাপ্য ৰাসায়ন আজি হন্তে শৰীৰত লভিলো মই শক্তি আজি অযুত হস্তিৰ সময় অমৃতুল্য সুধা হয় দাদা তোমাক কৌটি ধন্যবাদ ব'লা এবে জ্যেষ্ঠজনৰ চৰণ স্পৰ্শৰে আশীৰ্বাদ কৰিবা গ্ৰহণ ব'লা মাতৃ ব'লা দাদা ব'লা ভাই শরীর অতি আসরের প্রাণ নাটক কালকট বিস্ফোরণ করালো ভীমক হাতে ভরিয়ে বাঁধি নিক্ষেপিত তাক গঙ্গার অচল তৎপরত তথাপি আজিও জীবিত হও কুন্তীর নন্দন কিন্তু পরাজয় মই না করু স্বীকার রাশির মধ্যে হতময় পাণ্ডব সেনার অভিযান মোর নিতে নতুন মৃত্যু পরিময় করিম রচনা পাণ্ডবৰ বাবে দুৰ্যোধন পুত্ৰ দুৰ্যোধন মাতৃ কিয় তুমি এনেদৰে আহিলা আদেশ কৰা হলে মই নিজেই গলোহেঁতেন তোমাৰ পক্ষে নিশ্চয় আদেশ কৰিলোহেঁতেন যদিহে মোৰ আদেশ পালন কৰিলেহেঁতেন পুত্ৰ
পুত্ৰ দুৰ্যোধনে বুজা নাই মাতৃ। কতবাৰ বুজালো তোক যে পাণ্ডৱ তোৰ পৰ নহয়, কিন্তু কিন্তু যিমানে বুজাও তোক সিমানে পাণ্ডৱৰ প্ৰতি তোৰ অহিল চিন্তা বাঢ়িছে দুগুণে। শুনা মাতৃ, পাণ্ডৱ আপোন বুলি মোৰ, আপোন বুলি হস্তিনাপুৰৰ মন প্ৰাণ হৃদয়, কিংবা চোৱা যদি অষ্টঘাত কৰি মোৰ এই ৰক্ত ধমনী না পাবা কতোৱে বিচাৰি সম্বন্ধে পাণ্ডৱৰ প্ৰতি। স্তব্ধ হোৱা দুৰ্যোধন। হ'ব পাৰে পাণ্ডৱ পৰ তোৰ অজ্ঞানী মনত, কিন্তু মনত ৰাখিবি হস্তিনাপুৰৰ উত্তৰাধিকাৰী পঞ্চ পাণ্ডৱ, মহাৰাজ পাণ্ডুৰ তনয়। নাই মাতৃ, হস্তিনাৰ ৰজা কেৱল কুৰুপতি ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ মই দুৰ্যোধন। তাৰ বাৰে মই নাজানো একো, জানো মাথো মই নিজ কৰ্তব্য। মই আহিলো মাতৃ। পুত্ৰ দুৰ্যোধন, নুশুনি তই বাক্যবোৰ মধ গৰ্ভে গলি আঁতৰি। বুজিছো তোৰ বাবে এদিন জগতে নিন্দিব মোক। বখানি দুষ্কৰ্ম তোৰ অধৰ্মী হত পুত্ৰৰ মাতৃ গান্ধাৰী বুলি মোক কৰিব তিৰস্কাৰ। পুত্ৰ দুৰ্যোধন। বুজিছো হস্তবিদ্যাত জীবন পাৰ্গত হৰধন নন্দন কৃপাচাৰ্য, বেদ বেদাংগৰ জ্ঞানত নুহে সিমান পাৰ্গত। সেইহেতু গংগা পুত্ৰ ভীষ্মই কুমাৰসকলৰ শিক্ষাৰ দায়িত্ব মোক কৰিছে প্ৰদান। সেয়াই উচিত সময়। হস্তিনাপুৰৰ গুৰুকুলতেই নিৰ্মাণ কৰিম এক অমুখ বানৰ। উপযুক্ত সময়ত মই তাক নিক্ষেপ কৰিম পাঞ্চাল অভিমুখে। প্রণাম গুরুদেব। নমস্তে। প্ৰণাম গুৰুদেৱ। নমস্তে। अखंड वंदन कारण व्यक्तं जेन सरासर तत्पदं दर्शितं येन तस्मै श्री गुरुवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। কথাবাচা गुरुदेव গুৰুদেৱ। সন্তোষিত হলো মই তোমালোকৰ ভক্তি আচৰণত। গুৰুদেৱ। উত্তম ৰূপে মই তোমালোকক অষ্ট শিক্ষা কৰিম প্ৰদান। গুৰুদেৱ। কিন্তু গুৰুদেৱ, ষষ্ঠ শিক্ষা শেষ হোৱাৰ পাছত মই যি বিচাৰিম তোমালোকে সেয়াই দিম বুলি কৰা অংগীকাৰ। गुरुदेव कुंती पुत्र अर्जुन মই কৰিছো অংগীকাৰ, নিশ্চয় পূৰণ কৰিম অভিলাষ আপোনাৰ। উত্তম অৰ্জুন, গুৰুদেৱ শতমুখে প্ৰশংসা কৰিছো তোমালোক। বলা এবে প্ৰথম অনুশীলন আমি কৰোগৈ আৰম্ভ। বলক গুৰুদেৱ।
অধীরথ আৰু ৰাধাৰ নন্দন মই নাম মোৰ কৰ্ণ সুতপুত্ৰ হীন বুলি নিজ বুলি মোক সকলোৱে কৰে উপহাস যদিওবা সুতপুত্ৰ মই তথাপি আক্ষেপ নাই মোৰ মনত জন্মৰে নহয় কৰ্মৰে গঢ়ি মই মোৰ জাতিৰ পৰিচয় নিজ ক্ষমতা বীৰত্ব আৰু বিচক্ষণতাৰে নিজৰ ইতিহাস নিজে মই কৰিম ৰচনা সেই হেতু প্ৰথমে যাওঁ মই আচাৰ্য দুনৰ পাশে অষ্ট শিক্ষা মই কৰোগৈ গ্ৰহণ বাসা অশ্বত্থামা প্ৰণাম পিতৃদেৱ কল্যাণমস্ত ওঠা বাসা বাসা অশ্বত্থামা তুমিও কুমাৰসকলৰ লগত ভালদৰে অস্ত্ৰ শিক্ষা কৰিবা গ্ৰহণ ভাল পিতা প্ৰণাম গুৰুদেৱ কল্যাণমস্ত প্ৰণাম গুৰুদেৱ কল্যাণমস্ত বাসাহত গুৰুদেৱ আজি এক মই পৰীক্ষাৰ কৰিছোঁ আয়োজন গুৰুদেৱ সেয়েহে সাজু হোৱা সকলোটি অৱতীৰ্ণৰ বাবে বাসা যুধিষ্ঠিৰ আদেশ কৰক গুৰুদেৱ তুমি আগুৱাই আহা ভাল গুৰুদেৱ আৰু লক্ষ্য স্থিৰ কৰা সৌ গছৰ ডালত বহি থকা চৰাইটোৰ প্ৰতি ভাল গুৰুদেৱ কোৱাচোন বাসা তুমি কি দেখিছা গুৰুদেৱ মই গছৰ ডালপাত আৰু চৰাইটো দেখিছোঁ তুমি সেই স্থানাৰী নিস্থান কৰা গ্ৰহণ ভাল গুৰুদেৱ বাসা দুৰ্যোধন গুৰুদেৱ সেইবাৰ তুমি আগুৱাই আহা ভাল গুৰুদেৱ আৰু লক্ষ্য স্থিৰ কৰা সেই চৰাইটোৰ প্ৰতি ভাল গুৰুদেৱ কোৱাচোন বাসা তুমি কি দেখিছা গুৰুদেৱ বাসা মই গছৰ ডাল পাতৰ সৈতে হওঁ নীলা ৰঙৰ চৰাইটো আৰু কোঁৱৰসকলৰ মাজত আপোনাক দেখিছোঁ গুৰুদেৱ তেন্তে তুমিও সেই স্থানেৰে নিস্থান কৰা গ্ৰহণ বাসা অশ্ৰদ্ধা সেইবাৰ তুমি আগুৱাই আহা কোৱাচোন তুমি কি দেখিছা বাসা ডালপাতৰ মাজত এটা নীলা ৰঙৰ চৰাই আৰু মেঘচ্ছন্ন নীলা আকাশখন দেখিছো তুমিও সেই স্থানেৰে নিস্থান কৰা গ্ৰহণ এইবাৰ বাকীসকল আহি লক্ষ্য স্থিৰ কৰা ভাল গুৰুদেৱ
কোৱাচোন তোমালোকে দেখিছানে সেই নীলা ৰঙৰ চৰাইটো? দেখিছোঁ গুৰুদেৱ, দেখিছানে মুখ? দেখিছোঁ গুৰুদেৱ, দেখিছানে গছৰ ডালপাত? দেখিছোঁ গুৰুদেৱ। অৰ্জুন, গুৰুদেৱ তুমি নিমাত কিয়? গুৰুদেৱ মই মাথো চৰাইটোহে দেখিছোঁ। চৰাইটোৰ বাদে মুখ আৰু বাকী কোঁৱৰসকলক তুমি দেখা নাইনে? গুৰুদেৱ মই চৰাইটো বাদে আন কাকোৱে দেখা নাই। উত্তম, অৰ্জুনক বাদে বাকীসকল নিজ স্থান গ্ৰহণ কৰা। ভাল গুৰুদেৱ। অৰ্জুন, কোৱাচোন তুমি এতিয়া কি দেখিছা? গুৰুদেৱ মই এতিয়া চৰাইটোও দেখা নাই। তেন্তে তেন্তে তুমি কি দেখিছা অৰ্জুন? মই চৰাইটোৰ এটি চক্ষুহে দেখিছোঁ গুৰুদেৱ। তেন্তে এৰি দিয়া হৰ ভেদ কৰা লক্ষ্য তোমাৰ। আদেশ শিৰোধাৰ্য গুৰুদেৱ। উত্তম, উত্তম অৰ্জুন, উত্তম। গুৰুদেৱ শত বাৰ প্ৰশংসা কৰিছো মই তোমাৰ সাধনা। ভৱিষ্যতে তুমি এদিন শ্ৰেষ্ঠ ধনুদ্ধৰ ৰূপে জগতত হবা খ্যাতি। আপোনাৰ কৃপা চিৰকাম্য গুৰুদেৱ। সকলোৱে মনত ৰাখিবা, নিজ লক্ষ্যৰ বাবে, নিজ লক্ষ্যৰ বাদে একোহতে থাকিব নালাগে ধনুদ্ধৰৰ দৃষ্টি। তেতিয়াহে তোমালোকে লক্ষ্য ভেদ কৰিব পাৰিবা। যদি হয় কোনো শিষ্যগুণৰ পৰীক্ষা, তেন্তে আমি দেখাম পাৰদৰ্শিতা নিজৰ। বাছা অশ্ৰদ্ধা, আনৰ প্ৰতি ঈৰ্ষা ভাৱ ৰখাটো একেবাৰেই অনুচিত। ঈৰ্ষাই মানুহৰ বিবেক দংশন কৰি জ্ঞান বুদ্ধি হৰণ কৰে। বাৰু তোমালোকে যোৱা নিজ অনুশীলন কৰাগৈ আৰম্ভ। ভাল গুৰুদেৱ। দাদা বুলি অশ্ৰদ্ধামাক জানে সকলোৱে, কিন্তু অভিমানী দ্ৰুপদৰ প্ৰতিৰক্ষা কৰিবৰ হেতু এই জগতৰ সৰ্বশ্ৰেষ্ঠ ধনুদ্ধৰ কেৱল কন্তে অৰ্জুন। প্ৰণাম আচাৰ্য। কল্যাণমস্তু। উঠা বাছা। সূৰ্যৰ দৰে উজ্জ্বল মুখমণ্ডল, যেন কোনো দেৱৰ নন্দন। কোন তুমি, কাৰ তনয়, দিয়া তোমাৰ সত্য পৰিচয়। গুৰুদেৱ, ৰথৰ সাৰথি অধীৰথ আৰু ৰাধাৰ নন্দন মই। নাম মোৰ ৰাধেয়। ৰাধেয়। সমাজে মাতে মোক কৰ্ণ বুলি। কৰ্ণ, তোমাৰ লালতৰ জ্যোতি দৰ্শন কৰি মোৰ হৈছে অনুমান। ভৱিষ্যতে তুমি দানবীৰ ৰূপে জগতত হবা পৰিচিত। তোমাৰ গুণ আৰু কৰ্মৰ দ্বাৰা দাতা কৰ্ণ নামেৰে তুমি জগতত হবা পৰিচিত। পৰম আনন্দ লভিলো মনত। কৰ্ণ, আপোনাৰ শ্ৰীমুখে শুনি মোৰ ভৱিষ্যত নিজৰ। হে আচাৰ্য, কৰ্ণ, পুনশ্চবাৰ মোক কৰক উপকাৰ। কৰ্ণ, নাও মাত্ৰ কৰ্ণ নহয়, হব খোজো গুৰু দ্ৰোণাচাৰ্যৰ শিষ্য। সৰ্বশ্ৰেষ্ঠ ধনুধৰ মহাৰথী কৰ্ণ মই। সেয়েহে শিষ্যৰূপে মোক গ্ৰহণ কৰি অস্ত্ৰ শিক্ষা কৰক প্ৰদান। অসম্ভৱ। সেই ইচ্ছা তোমাৰ নহব পূৰণ। পূৰণ নহব? পূৰণ নহব। কিন্তু কিয় আচাৰ্য? কাৰণ এই দ্ৰোণাচাৰ্যৰ গুৰুকুলত কেৱল মাত্ৰ কুমাৰ সকলোকে শিক্ষা প্ৰদান কৰা হয়, কোনো সুতপুত্ৰক নহয়। কৰ্ণ, পুত্ৰ শিক্ষাদাতা গুৰুৰ মনত জাতি কুলৰ তুচ্ছ বিচাৰ। বুজিছো, স্বাৰ্থপৰ গুৰুৱে যেতিয়া
এজন বিশেষ শিষ্যৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আন এজন নিষ্পাপ আৰু নিষ্ঠাবান বালকক নহয় বুলি ৰাজপুত্ৰ কিংবা ক্ষত্ৰিয় বঞ্চিত কৰে শিক্ষাদানৰ পৰা তেনে বিভেদকামী গুৰু মোৰ নুঘে পাৰোঁ হে ক্ষত্ৰিয় কুলৰ আচাৰ্য কৃপা কৰি জনাবনে আপোনাৰ কুলত অষ্ট শিক্ষা গ্ৰহণ কৰি থকা অশ্বত্থামা নামৰ শিষ্যজন কাৰ্ত নয় অশ্বত্থামা মোৰ পুত্ৰ বুলি জানে জগতে অৰ্থাৎ অশ্বত্থামা নহয় কোনো ৰাজপুত্ৰ কিংবা ক্ষত্ৰিয় নয় তেনেস্থলত আপুনি তাক অষ্ট শিক্ষা কৰিছে প্ৰদান শুনক সেই ক্ষত্ৰিয় কুলৰ জ্ঞানদাতা মহান গুৰু পূৰ্বে আপোনাৰ প্ৰতি যি আস্থা আছিল মোৰ হৃদয়ত আপোনাৰ কপট বাক্য তাক আজি নিমিষতে কৰিলে ৰিক্ত সামান্য বালক হৈ কি পুতিবি তই এই তৰুণাচাৰ্য জীৱনৰ গুৰুদেৱ সূৰ্যই অস্তালে কৰিছে গম গুৰুদেৱ সম্পূৰ্ণ জগত এতিয়া নৃত্যাৱস্থাত এনেহেন পৰিৱেশত তুমি কিবা হেতু কৰি আছা অকলেই অস্ত্ৰ অনুশীলন গুৰুদেৱ কৰ্ণ অভ্যাস কৰিলে চকুৱে নেদেখা লক্ষ্যলৈও শৰ নিক্ষেপ কৰি সফল হ'ব পাৰি তাৰেই প্ৰমাণ চাবলৈ ৰাতি আন্ধাৰতো মই ধনত বান জুৰি লক্ষ্যভেদৰ কৰিছোঁ অভ্যাস উত্তম উত্তম গুৰুদেৱ এই জগতত তুমি যাতে শ্ৰেষ্ঠ ধনুদ্ধৰ হোৱা তাৰ বাবে কৰিম মই উচিত ব্যৱস্থা গুৰুদেৱ কৰ্ণ ধন্য ধন্য গুৰুদেৱ সৰ্বক্ষণ নতহিৰে এই অৰ্জুন আপোনাৰ চৰণে আশীৰ্বাদ লভিবৰ হেতু অৰ্জুন গুৰুদেৱ যুদ্ধৰ প্ৰধান শত্ৰু হৈছে ক্লান্ত আৰু নিদ্ৰা যিজনে এই দুই শত্ৰুক দমন কৰি মিত্ৰতা স্থাপন কৰিব পাৰে পৰিশ্ৰমৰ সৈতে সি সদায় অজেয় বলা গুৰুদেৱ আমি দুয়ো নিজ কৰ্তব্যত সংগই অগ্ৰসৰ বলক গুৰুদেৱ ধ্যানগ্ৰস্ত হওঁ আহি আহি পালো মই হিমালয় পৰ্বত উদ্দেশ্য মোৰ ভাৰ্গ পৰশুৰামৰ শিষ্যত্ব গ্ৰহণ কৰি লাভ কৰি অষ্ট শিক্ষা সৰ্বশ্ৰেষ্ঠ ধনুধৰ ৰূপে মই জগতত সম্পৰিচিত ধন্য ধন্য হলো আজি মই
যিজনা গুৰুৰ চৰণ বিচাৰি মই দুৰ্গম পথ কৰিলো অতিক্ৰম মনে মোৰ হয় অনুমান এয়াই সেই পুণ্যাত্মা সাক্ষাৎ লভিলো এদিক্ষণ প্ৰণৱ কিন্তু স্বাৰ্থপৰ হওঁ দ্ৰোণাচাৰ্যৰ দৰে বিচাৰ কৰি জাতিকুল মোৰ ভূত পুত্ৰ বুলি মোক যদি কৰে অপমান যদি অস্ত শিক্ষা মোক নকৰে দান নাই এইবাৰ ল'ম মই অসৎ আশ্ৰয় ব্ৰাহ্মণ কুমাৰ বুলি মিছাকৈ দিম মোৰ পৰিচয় হে তবুধন দাসৰ প্ৰণিপাত কৰক গ্ৰহণ কল্যাণ মস্তক কোন তুমি কিবা নাম কিবা হেতু বিচৰণি কৰিছা এই দুৰ্ভূৰ অৰণ্যৰ মাজত গুৰুদেৱ ব্ৰাহ্মণ কুমাৰ নাম মোৰ বহুহেন কোনোৱে মোক কৰ্ণ বুলিও কৰে সম্বোধন অস্ত শিক্ষা লভিবৰ হেতু মই আহিছো আপোনাৰ কাষে নকৰিবি মোক অস্ত শিক্ষা মোক কৰক প্ৰদান আচৰিত অস্ত শিক্ষাৰ লভিবৰ হেতু ইমান দুৰ্ঘোৰ অৰণ্যৰ মাজে ভেদ কৰি অজস্ৰ বিপদ বিচাৰি আহিলা মোক তুমি হয়তো বুধন নহব হতাশ নকৰিব চিন্তা তোমাক মই অস্ত শিক্ষা কৰিম প্ৰদান ধন্য হলো আজি মই পূৰ্ণ হল মোৰ জীৱনৰ অভিলাষ আজি হন্তে গুৰু মানি আপোনাক মই চৰণে পখিলো হৰণ উঠা বছা কৰ্ণ তোমাৰ ভক্তি আচৰণত মই হৈছো সন্তুষ্ট আজি হন্তে তোমাক মই শিষ্যৰূপে কৰিলো গ্ৰহণ বলা কৰ্ণ অস্ত শিক্ষা দিবাত কৰোগৈ গ্ৰহণ ভাল গুৰুদেৱ
অগ্নিবাণ মুহূর্ততে ভেদ করি মন্দগহর ভস্ম কর মই তার কলবার। হই হিন খিত ধীর তাই লাগি তাই ধন্য ধন্য অর্জুন। গুরুদেব গুরুর জীবন রক্ষা কৰি সাধিলা মহৎ কৰ্ম তুমি। চৌক যুগান্তলৈ বন্য কৰিলা অৰ্জন। মোৰ গুৰু অগ্নিবেশৰ পৰা গুরুদেব মই যি ব্ৰহ্মশীৰ অস্ত্ৰ কৰিছিলোঁ লাভ, সেই অস্ত্ৰ আজি তোমাক মই কৰিম প্ৰদান। গুরুদেব অৰ্জুন, আপোনাৰ প্ৰসাদে আজি মোৰ জীৱনৰ সাধনা হ'ল সাৰ্থক। তাৰ বাবে চিৰদিন ঋণী হৈ ৰম মই আপোনাৰ ওচৰত। কিন্তু মনত ৰাখিবা অৰ্জুন, গুৰুদেৱ এই অস্ত্ৰ যাতে মনুষ্যৰ বিৰুদ্ধে কদাপিতো নকৰা প্ৰয়োগ, কাৰণ প্ৰত্যাখ্যান কৰিব নাজানিলে এই অস্ত্ৰৰ ধ্বংস কৰিব পাৰে সমগ্ৰ সৃষ্টি। যেতিয়া তোমাৰ আত্মৰক্ষাৰ নাথাকিব কোনো অৱশিষ্ট উপায়, অন্তিম সময়ত এই ব্ৰহ্মশীৰ অস্ত্ৰ তুমি কৰিবা প্ৰয়োগ। আপোনাৰ বাক্য সদা স্মৰণ কৰিম গুৰুদেৱ। অৰ্জুন, যোৱাবে কিছু দূৰ কৰাগৈ অনুশীলন। ভাল গুৰুদেৱ। লাখে লাখে মোৰ লক্ষ্যত হৈছো উপনীত। প্ৰতিশোধ ভীষণ প্ৰতিশোধৰ তাৱানলে মোক অতনে সৰিলে নিদ্ৰা। কচকে মোহাৰি বন্ধুত্বৰ সম্পৰ্ক অহংকাৰী ৰজা দ্ৰুপদে মোক যি কৰিছিল ভীষণ অপমান, তাৰ উচিত প্ৰত্যুত্তৰ সময় আহি পৰিছে। এইবাৰ সাৱধান সদুপদ হস্তিনাপুৰৰ গুৰুকুলতেই নিৰ্মাণ কৰিম এক অমোঘ বানৰ। উপযুক্ত সময়ত মই নিক্ষেপ কৰিম তাক পাঞ্চাল অভিমুখে। এই পৃথিৱীত অতিকে বিৰল গুৰুদেৱ ইমান কম দিনৰ ভিতৰতে তুমি অস্ত্ৰ শিক্ষা কৰিলা আহৰণ। গুৰুদেৱ শীঘ্ৰেই লিপিবদ্ধ হ'ব তোমাৰ নাম জগতত শ্ৰেষ্ঠ ধনুধৰ হৰি। গুৰুদেৱ আপোনাৰ কৃপাতেই সকলোবোৰ হৈছে সম্ভৱ। কিন্তু কি গুৰুদেৱ? বিচ্ছেদ, গুৰুৰ শিষ্য বিচ্ছেদৰ বেদনায় অন্তৰত মোৰ হাৰিছে নিদাৰুণ আঘাত কৰ্ণ। বিশ্বজিৎ
অংবাসা বিচ্ছেদ অস্ত শিক্ষা তোমাৰ হল সমাপ্ত। গুৰুদেৱ সেই হেতুকে এই গুৰুৰ কুলৰ পৰা তোমাৰ বিদায় লোৱা সময় চাপিলো। তেন্তে গুৰুদেৱ কৰ্ণ কৰক আদেশী বিচ্ছেদৰ পূৰ্বে কিহেৰে বুজিম গুৰুৰ চৰণ মই দক্ষিণা স্বৰূপে। শুনা শুনা মোৰ প্ৰিয় শিষ্য কৰ্ণ। গুৰুদেৱ গংগা পুত্ৰৰ দেৱৱতৰ পাছত তোমাৰ দৰে শিষ্য আন গুৰুৱে লাভ কৰা নাই। তোমাকে শিক্ষা দি যি আনন্দ লভিলো হৃদয়ত সেয়াই জানিবা দক্ষিণাৰ স্বৰূপ মোৰ বাবে। বাৰু বৰ ক্লান্ত হৈ পৰিছো মই। খন্তেকে বিশ্ৰামৰ প্ৰয়োজন হৈছে মোৰ। গুৰুদেৱ কৰ্ণ মোৰ কোলাত মোৰ থৈ আপুনি কৰক বিশ্ৰাম। আহক গুৰুদেৱ। সহিবই লাগিব মই এই সীমাহীন বিষ যন্ত্ৰণা। নহ'লে গুৰুদেৱৰ নিৰ্যাতে জন্মিব ব্যাঘাতে। কৰ্ণ গুৰুদেৱ মোৰ ধ্যানৰ সময় হল সমাগত। সেয়েহে কি কৰ্ণ গুৰুদেৱ ৰক্তাক্ত হল তোমাৰ উৰু, কিন্তু কেনেকৈ কৰ্ণ? গুৰুদেৱ কৰ্ণ বিষাক্ত পোকে দংশন কৰি ৰক্তাক্ত কৰিলে উৰু মোৰ। কিন্তু তুমি ইয়াৰ প্ৰতিকাৰ নকৰিলে কিয় কৰ্ণ? গুৰুদেৱ কৰ্ণ কৰা হলে মই ইয়াৰ প্ৰতিকাৰ ব্যাঘাত জন্মিলেহেঁতেন বিশ্ৰামত আপোনাৰ। কিন্তু এনে বিষাক্ত কীটে দংশন কৰ যন্ত্ৰণা সেটাৰ বদান কোনেও সহ্য কৰিব নোৱাৰে। কোন তুমি? তোমাৰ সত্য পৰিচয়। সঁচাই সত্য মই নহয় গুৰুদেৱ, কিন্তু কি শিক্ষাই প্ৰকাশ কৰা। গুৰুদেৱ মই ব্ৰহ্ম। তুমি ব্ৰাহ্মণ কুমাৰ। ব্ৰাহ্মণ কুমাৰৰ এনে সহানুভক্তি থাকিব নোৱাৰে। কোন তুমি? গুৰুদেৱ সঁচাই নহয় ব্ৰাহ্মণ মই, নহয় মই নন্দন ক্ষত্ৰিয়। সাৰথীৰ পুত্ৰ মই কৈবৰ্ত কুলৰ। পুনশ্চাৰ তুমি মিছা আশ্ৰয় লৈছ কৰ্ণ। কোনো ব্ৰাহ্মণ কুমাৰৰ এনে আহ্বান শক্তি থাকিব নোৱাৰে। কপাত
বেমানিছনা গুৰুৰ হবে নহে নহে এইটোৰ ক্ষমাৰ যোগ্য লোৱাৰ বিত্তশ্বৰী হেৰ প্ৰতি মোৰ অভিভাৱক বিশ্বাল কৰি তুমি ব্ৰহ্মা বিদ্যা ব্ৰহ্মাস্ত্ৰৰ জ্ঞান তুমি কৰিছিলা হৰণে এই ব্ৰহ্মাস্ত্ৰ বিদ্যা এই ব্ৰহ্ম জ্ঞান এই ব্ৰহ্ম জ্ঞান পাহৰি যাবা তুমি এদিন মহা সংকটৰ বেলা Jamanai! Jamanai! Guru Muka Daru Sara Nada Vidya Mura ব্ৰাহ্মণী বুলি মিছা আশ্ৰয় লৈছিলা আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা ক্ষমা নকৰে সত্য এই ভাৰ্গৱ নহয় মই ক্ষত্য সমাজৰ অস্পৃশ্য সুত পুত্ৰ কৰ্ণ মই সমাজে হাঁহে মোক সুত পুত্ৰ বুলি আৰু সুত পুত্ৰ বুলি মোক কৌতুহনাৰ চাৰ্যই অস্ত শিক্ষা নিদিলে কি নাই মই সত্য নহয় গুৰুদেৱ মই সত্য নহয় অভিশপ্ত আজি মই পদে পদে ৰুক্ত মোৰ লক্ষ্য জীৱনৰ মই সত্য নহয় গুৰুদেৱ মই সত্য নহয় নাই নাই অস্থিৰ মই নহওঁ কদাপি সন্ধি কৰি নিজ ভাগ্য সমে শিলাময় কৰি অন্তপাখানৰ দৰে নিৰবিচ্ছিন্ন যাত্ৰা মোৰ ৰাখিম অব্যাহত নিজ ক্ষমতা
আৰু বীৰত্বৰে নিজৰ ইতিহাস নিজে মই কৰিম ৰচনা। प्रणाम गुरुदेव। कल्याण नमस्ते। প্ৰণাম গুৰুদেৱ। कल्याण नमस्ते। বাসাহত গুৰুদেৱ তোমালোকে গদা যুদ্ধ, আশী যুদ্ধ, ধনু যুদ্ধ আদি বিদ্যা কৰিলা গ্ৰহণ। এই সকলোবোৰ বিদ্যাতে তোমালোক সুদক্ষ হলা। হয় গুৰুদেৱ। কিন্তু গুৰুদেৱ গুৰু দক্ষিণাৰ বিনে কদাপিতো সম্পূৰ্ণ নহয় শিষ্যৰ আকাংক্ষা। গুৰুদেৱ ব্যক্ত কৰক ইচ্ছা আপোনাৰ ধন ৰত্ন অচৈক্য বিভূতিৰে যিভাগেই আপুনি কৰে অভিলাষ তাকেই অৰ্পণ কৰিম আপোনাৰ শ্ৰী চৰণত গুৰু দক্ষিণা স্বৰূপে। হে গান্ধাৰী গুৰুদেৱ জাতিত মই ব্ৰাহ্মণ, ধন অচৈক্য বিভূতিৰ মোৰ নাই প্ৰয়োজন। গুৰুদেৱ যদি প্ৰয়োজন হয় গৰু দক্ষিণা হিচাপে নিজ প্ৰাণ বিসৰ্জন দিবলৈ আমি সাজু আছো গুৰুদেৱ। কন্তি নন্দন গুৰুদেৱ প্ৰাণহীন জনৰহে থাকে প্ৰাণৰ অভিলাষ। তেন্তে আদেশ কৰক গুৰুদেৱ। আদেশ গুৰুদেৱ জয় কৰি বিশাল পাঞ্চাল ৰাজ্য বন্দী কৰি ৰজা দ্ৰুপদক জীৱন্তে আনি দিব পাৰা যদি মোৰ সন্মুখত সেয়াই হ'ব তোমালোকৰ গুৰু দক্ষিণা। বেছ তেন্তে গুৰুদেৱ অশ্বত্থামা আৰু মোৰ হাতী হবে আজিয়ে গৈ পাঞ্চাল ৰজা দ্ৰুপদক বন্দী কৰি অৰ্পণ কৰিম আপোনাৰ শ্ৰীচৰণত গুৰু দক্ষিণা স্বৰূপে। নালাগে মোক পাণ্ডৱৰ সহায়। দুৰ্যোধন শত্ৰুক কদাপিতো নকৰিবা সমূলিকা। কিন্তু গুৰুদেৱ যোৱা তুমি গৈ নিজ কৰ্মত হোৱা আগ্ৰহ। ভাল গুৰুদেৱ। দুখ নক অভিমানী দুৰ্যোধনৰ স্বপ্নভংগ হ'ব নিশ্চয়। দৰ্পশূন্য হেতু মই তেওঁক পঠাইছোঁ পাঞ্চাল অভিমুখে। এতিয়া বলা সকলোতে নিজ নিজ কৰ্মত হওঁ অগ্ৰসৰ। বলক গুৰুদেৱ। জয় জয় কৰকনৰ জয় জয় কৰকনৰ জয় 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 ধৈৰ্যস্তাও তাতহে বিতাকি তাতি বিধাই যুদ্ধ যাত্ৰা কৰি চলে গান্ধাৰী নন্দন
সেনাপতি মহারাজ, হস্তিনাপুৰৰ ৰাজকুমাৰ দুৰ্যোধনে দুৰ্ণাচাৰ্যৰ পৰিচালনাত আক্ৰমণৰ হেতু প্ৰৱেশিছে। হত ভাতৃহমে এই পাঞ্চাল ৰাজ্য। কি কলা সেনাপতি? মতিভ্ৰম হৈছে ভিক্ষুক ব্ৰাহ্মণী দুৰ্ণাচাৰ্য। দৰিদ্ৰতাই মস্তিষ্ক দংশিছে তাৰ। নহলেনো পাঞ্চাল অধিপতি দ্ৰৌপদৰ লগত যুদ্ধ কৰিবলৈ হস্তিনাপুৰৰ সামান্য বালকক দিয়ে জানো এনে কি কুবুদ্ধি তাৰ? সামান্য ব্ৰাহ্মণৰ ইমান অহংকাৰ! আহক আহক হতপুত্ৰ অন্ধৰিত ৰাষ্ট্ৰৰ, তথাপি নকবে হৃদয়ে যজ্ঞসেনৰ। ললো এই তৃষ্ণাসী পুত্ৰহীন হ'ব আজি হতপুত্ৰৰ মাতৃ গান্ধাৰী। আদেশ কৰক মহাৰাজ। সেনাপতি ৰণক্ষেত্ৰত শিৰচ্ছেদ কৰি দুৰ্ণশিষ্যৰ দল প্ৰচণ্ড কৰ ভাই মূৰ্খ দুৰ্ণাচাৰ্যৰ। জয় গৌৰৱৰ, জয় গৌৰৱৰ, জয় গৌৰৱৰ, জয় জয় ধ্বনি কৰি আহিছে কৌৰৱ সেনানী এইফালে। সাজু হোৱা সকলোটি যুদ্ধৰ বাবে। জয় পাঞ্চালীপতি, জয় জয় পাঞ্চালীপতি, জয় জয় পাঞ্চালীপতি, জয় 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 জয়। যুদ্ধ কৰে দুৰ্যোধনে হাতে গদা ধৰি। দিদি হেই দিদি হেই দিদি হেই হেই খাও, দিদি হেই দিদি হেই দিদি হেই হেই খাও, দিদি হেই হেই খাও, দিদি হেই হেই খাও। হেই না হেই দাতা হেই দাতা হেই দাতা হেই হেই ভিলা হেই দিদি হেই দিদি হেই দিদি হেই হেই খাও, দিদি হেই দিদি হেই দিদি হেই হেই খাও, দিদি হেই হেই খাও, দিদি হেই হেই খাও। হেই না হেই দাতা হেই দাতা হেই দাতা হেই হেই ভিলা হেই হেই। হেৰৌ গান্ধাৰী নন্দন, মিছাতে কিয় দুৰ্ণাচাৰ্যৰ উচতনিতে পৰি নিজৰ মৃত্যুক কৰিছ বান? দিছো মই শীত উপদেশ, গুচি যোৱা উভতি নিজ ৰাজ্যলৈ। বালকৰ সমে নকৰে যুদ্ধ পাঞ্চালী নৃপতিয়ে। শুনক পাঞ্চালীপতি, কুৰুপতি ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰ শত্ৰুৰূপে আপোনাৰ সন্মুখত মই দুৰ্যোধন। শত্ৰুৰ ভয়ত ৰণত্যাগ কৰা বাসনা যদি আপোনাৰ জাগিছে মনত, তেন্তে নিষ্পন্দিত আপুনি কৰক স্বীকাৰ। হেৰৌ নিষ্মতি অধম বৰ্বৰ, অতিকে দুৰন্ত তই ধৃতৰাষ্ট্ৰ তনয়। ধৰাষ্ট্ৰ নকৰি পলম। তেন্তে দুয়ো বীৰ লাগিল লাগিল দল দুয়ো বীৰ
যা হেরো দুরন্ত বালক, পরাস্ত হই পাঞ্চালী নৃপতির হাতত মেলি দিবি দুই হাত তোর হে গুরুর শরণত।